নমস্কাৰ সকলোকে মৰম দিছোঁ আৰু ভোগালী বিহুটো সবৰে ভালকৈ গ'ল চাগে। ভোজ ভাত সকলোৱে খুব ধুনীয়াকৈ খালে চাগে, ফূৰ্তি কৰিলে, নাচিলে বাগিলে, বহুত ধেমালি ধুমুলা কৰি পাৰ হৈ গ'ল চাগে। মোৰো তেনেদৰে পাৰ হৈ গ'ল বাৰু। কিন্তু ভোগালী বিহুৰ দিনা এটা কথা বহুত দুখ পালোঁ মনটোত। সকলো অসমবাসী সেই দুখটো পাইছে। গতিকে মই ৰাজীৱ শদিয়াৰ কথা কৈছোঁ। ইমান এজন ভাল গায়ক আছিল, জাতি মাতি ভেটিৰ চিন্তা কৰা এজন গায়ক। সঁচাকৈ বহুত দুখ লাগিল দেই। সকলোৱে ভোজ ভাত খাইছে, হাঁহি ধেমালি ফূৰ্তি কৰিছে, তেওঁলোকৰ ঘৰখনত কেনেকুৱা এটা অৱস্থা হৈ গৈছে সেইখিনি ভাবিব নোৱাৰি। কিন্তু চাওক, তেনেকুৱাখিনি হ'ব বুলি জানো তেওঁ ভাবিছিল? তেওঁতো মঞ্চত গান গায়ে আছিল। তেওঁতো এবাৰো ভবা নাছিলে যে মোৰ জীৱনত আজি এনেকুৱা এটা ঘটনা ঘটিব, মোৰ পৰিয়ালটো মই এনেকৈ এৰি থৈ যাম। তেওঁতো ভবা নাছিলে ন। কিন্তু সঁচাকৈ বহুত দুখ পালোঁ, বহুত দুখ লাগিল মানে ক'বলৈ বাকী নাই। বাতৰিটোৰ পৰা সঁচাকৈ চকু পানী বৈ গ'ল। তেনেদৰে তেওঁ যিমানখিনি শুভাকাংক্ষিক আছে তেওঁলোকেও বহুত দুখ কৰিছে। বা বাতৰিবিলাকত দেখা পাইছোঁ তেওঁলোকে কান্দি কান্দি চকুলো টুকিলৈকে ল'ৰাই হওক, ছোৱালীয়ে হওক, মহিলাই হওক কথাবোৰ কৈছে। তেতিয়া সঁচাকৈ ভিডিঅ'বোৰ চাই সঁচাকৈ বহুত দুখ লাগে। এনেকুৱা লাগিছিল যে ওচৰত হোৱাহেঁতেন নিশ্চয় এপাক গৈ আহিলোহেঁতেন। কিন্তু ইমান দূৰ আমিবোৰ যাব নোৱাৰোঁ ন। পটককৈ যাওঁ বুলি ক'লে যাব নোৱাৰোঁ। আমাৰ আচলতে অৰ্থৰ অভাৱৰ কাৰণে আমি ক'ৰবাত হ'লেও যাব নোৱাৰোঁ। নিজৰ আত্মীয় হ'লেও মানে বেছি দুখ পালে, বেমাৰ আজাৰ হ'লেও আমি খবৰ এটা ল'বলৈ যাব পৰা অৱস্থাত নাই, মানে পটককৈ নোৱাৰোঁ। সেইবাবে আচলতে যাব নোৱাৰিলোঁ। যোৱাটো ইচ্ছা এটা আছিল, কিন্তু ওচৰত হোৱাহেঁতেন নিশ্চয় গ'লোহেঁতেন। আৰু ইমান দূৰৰ পৰাই হ'লেও তেওঁ য'তে আছে তেওঁ আত্মাই সৎগতি পাওক, সুখত থাকক, তাৰে কামনা কৰিছোঁ। আৰু এটা বাতৰি পাইছিলোঁ, তেতিয়াও এটা বৰ বেয়া লাগিল। ভোজ ভাত খাই থকাৰ অৱস্থাতে এজন ভাইটিক, মোৰ ভাইটি নহ'ল কি হ'ল, তেওঁতো কাৰোবাৰ এখন ঘৰৰ ল'ৰা, কাৰোবাৰ ভায়েক, কাৰোবাৰ ককায়েক, কাৰোবাৰ পুত্ৰ নহয় জানো বাৰু। ভোজ ভাত খাই আছে, মাক দেউতাকে ভাবিছে ল'ৰাটো ভোজ ভাত খাবলৈ গৈছে, লগৰ ল'ৰাৰ আগত ভালদৰে খাই বৈ ঘৰখনলৈ উভতি আহিব, নহয় জানো বাৰু। কিমান আশাৰে ল'ৰাটো যাব বুলি তেওঁলোকে মাক দেউতাকে বাট চাই আছিল। কিন্তু এনেকুৱাই বন্ধু, আচলতে আজিকালি বন্ধুৰ মাজত থকাটোৱে ভুল বুলি ক'লেও বেয়া নহয়। আচলতে যিমান পাৰে বন্ধুৰ পৰা আঁতৰি থাকক, অকলে থাকক। আপুনি ভাবেনে আপুনি কাক বিশ্বাস কৰিব? আজিৰ দিনত সঁচাকৈ কাকো বিশ্বাস কৰিব নোৱাৰি। বন্ধুবৰ্গৰ লগত যোৱাৰ মানে আপুনি বিপদত পৰা। গতিকে অকলশৰে থকাটোৱে বেষ্ট বুলি মই ভাবোঁ। অকণমান মদৰ কাৰণে মদ খাই ফূৰ্তি কৰাতকৈ তাৰমানে কাজিয়াহে বেছি হয়, মাৰপিটহে বেছি হয়, যি জেগাত বন্ধুবৰ্গৰ লগত ভোজ খাবলৈ যায়। গতিকে তেনেকুৱা মানে বন্ধুবৰ্গৰ মানুহক কি কৰিবলৈ লাগিছে? যদি নিজৰ বন্ধুটোক যদি মদ খুৱাই, ভাং খুৱাই, বিড়ি চিগাৰেট খুৱাই, নিচা কৰি তেওঁক যদি অকণমান কথাতে তেওঁৰ লগত কাজিয়া কৰিবলৈ হয়, মাৰপিট কৰিবলৈ হয়, তেতিয়াহ'লে বন্ধু কিয় প্ৰয়োজন আছে? মানুহেতো কয় বিপদৰ বন্ধুৱে আচল বন্ধু। কিন্তু বিপদৰ পৰা উদ্ধাৰ কৰাটো বাদেই দিয়কচোন, কিন্তু বিপদলৈহে ঠেলি দিব আপোনাৰ ঘৰখনক, আপোনাৰ বন্ধুৱে বন্ধুজনক, নহয় জানো বাৰু। তেনেহ'লে আপুনি ভাবকচোন বন্ধুৰ কি প্ৰয়োজন আছে? আপুনি ক'ৰবাত গৈছে, অকলে গৈছে, নিজৰ ঘৰৰ পৰিয়ালটো লৈ গৈছে, সেইটোৱে বহুত ভাল। সেইকাৰণে কওঁ, ল'ৰাই হওক, ছোৱালীয়ে হওক, বেছিকৈ বন্ধুবৰ্গৰ লগত নুফুৰিব, অন্যথা বিপদটো খাটাং। কাৰণ তেনেকুৱা হৈ আছে, মেজিতলৰ ভোজ খাবলৈ গৈও তেওঁ মানে এনেকুৱা ডাঙৰ এটা ঘটনা কৰিলে। যিজন ল'ৰাই ঘটনাটো কৰিছিলে, কিন্তু সেই ল'ৰাজনে অৱশেষত মেডিয়াৰ আগত বা তেওঁলোকৰ ঘৰৰ মানুহৰ আগতো কৈছে যে মই সেইটো ঘটনা কৰা নাই, মই কিয় কৰিম, মই তাক উঠাইহে আনিছোঁ গৈ পেলাই। কিন্তু চাওক, সিয়ে সেই ঘটনাটো কৰিলে, তেওঁলোকৰ লগত আৰু 2-3জন ল'ৰা আছে, বন্ধুৱেক আছে, তেওঁলোকে সেই 4-5জন বন্ধুৱেকে কৰিছে। কিন্তু মেডিয়াৰ আগত তেওঁলোকে নজনাৰ ভাও ধৰি, মানে কোনে মাৰিলে সেই কথাটো নজনাৰ ভাও ধৰি মেডিয়াৰ আগত মন্তব্য দিছে। তেনেহ'লে সকলোৱেতো তেতিয়া ভাবিব ন, তেওঁ হেৰি কৰা নাই বুলি, হত্যা কৰা নাই বুলি। তেনেহ'লে চাওক, বন্ধুক বিশ্বাস কৰিবলৈ সঁচাকৈ আজিৰ দিনত বহুত টান। বাতৰি কেইটামান পাইছিলোঁ, ভোগালী বিহুৰ দিনাই বহুত অঘটন ঘটিছে। সেইবাবে এই দুআষাৰ কথা ক'লোঁ।
যদি মোৰ কথা কোৱাত ভুল হৈছে তেনেহ'লে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। গতিকে আগন্তুক দিনবোৰ সকলোৰে ভালেৰে যাওক, সুখেৰে থাকক, হাঁহি মুখে থাকক। জয় আই অসম। বাই বাই।